মানে কমি গৈছে মানুহৰ মাজত সমগ্ৰ জগত মোৰ তেনেকৈ বিশেষ বেমাৰ আজাৰ নাই সেইকাৰণে ছাৰে খোজকাঢ়ি আহিম বুলি কৈ আছে খোজকাঢ়াৰ প্ৰতি মোৰ বিশ্বাসটো বেছি মোৰো তেনেকুৱা আৰু হেৰি দৈনিক কমেও 4 কিলোমিটাৰ খোজকাঢ়োৱে মানে গধূলি ৰাতিপুৱা তাত হাই প্ৰেছাৰৰ কাৰণে ৰাতিপুৱা ধৰা প্ৰেছাৰ অলপ বেছি আছে প্ৰেছাৰটো বয়সৰ লগে গৰমো আছে ছাৰ বহুতখিনি আৰু ইমানখিনি বয়সত ছাৰে 82 বছৰতে যে ইমান ধুনীয়াকৈ লেকচাৰ এটেম্প কৰিছে প্ৰত্যেকটো বস্তু নিখুঁত তাৰ কাৰণে কৃতিত্ব এই আগ্ৰহ কৰি যে শুনিলে যে এই ল'ৰা ছোৱালীখিনিৰে কৃতিত্ব সহযোগ কৰিলেতো সেইকাৰণে সম্ভৱ হৈছে মোৰ আমি আৰম্ভণিতে ছাৰ শুনি পেলাই ভাবিছোঁ আপুনি কষ্ট পাইছে নেকি বাইদেউ কৈ আছে ছাৰ বাইদেউ ইগৰাকীয়ে আমি সেয়াই কৈ আছোঁ ছাৰে কষ্ট পাইছে নেকি হেৰি মই তুমি চোৱা 2023 চনত সম্বলপুৰলৈ গ'লোঁ লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কে তথ্য পাতি গোটাবলৈ গতিকে সম্বলপুৰ টাউনৰ ভিতৰতে এখন ইউনিভাৰ্চিটিত সম্বলপুৰত যিহেতু বেজবৰুৱা আছিল তথ্য পাতি আঁচনি বিচাৰি গ'লোঁ সেইখন টাউনৰ ভিতৰতে চিটিৰ ভিতৰতে গৈ পেলাই তাতে ভিচিক চিনাকি হ'লোঁ উৰিয়া নেদক চিনাকি হ'লোঁ তেওঁলোকৰ যেতিয়া তথ্য পাতি বিচাৰি গ'লোঁ তেওঁলোকে ক'লে বোলে আমাৰ ইয়াততো বেজবৰুৱা সম্পৰ্কে একো তথ্য পাতি নাই কিন্তু ছাৰ আপুনি যদি আমাৰ ছাত্ৰ ছাত্ৰীৰ আগত বেজবৰুৱা সম্পৰ্কে এটা ভাষণ দিয়ে বৰ ভাল ছাৰকে আপোনাকে তেওঁলোকে আৰু ৰিচাৰ্চ পাৰ্চন হেৰি এটা ভাষণ দিব লাগে হয় ছাৰ মইতো ইমান কম সময় মাত্ৰ 4টা দিন হাতত লৈ আহিছোঁ মই ঘূৰিব লাগে তাৰোপৰি মোৰ কোনো প্ৰকাৰে প্ৰস্তুত হৈ অহা নাই বোলে নহয় আপুনি আমাৰ ল'ৰা ছোৱালীক কি এটা উপকাৰ কৰক বেজবৰুৱা সম্পৰ্কে আগদিনা কৈছে পিছদিনা ভাষণ এটা দিবলগীয়া হ'ল বেজবৰুৱা সম্পৰ্কে দিলোঁ কিন্তু ভাষণটো সেই হেৰি কাগজত প্ৰথম পৃষ্ঠাত ফটোৰে সৈতে ওলাইছিল আমাৰ অসমত আপুনি ইমানখিনি উপকৃত কৰিলে আমাৰ গৱেষক ছাত্ৰ ছাত্ৰী 21 দিনৰ ভিতৰত প্ৰত্যেকগৰাকীৰ কাৰণে আমি উপকৃত হৈছোঁ আপোনাৰ পৰা যিখিনি ছাৰ পাণ্ডুলিপিৰ সম্পৰ্কে আৰু কি বুলি কয় ইনস্ক্ৰিপশ্যন সম্পৰ্কে যিমানখিনি জ্ঞান আমি ল'ব বহুতখিনি আমাৰ জ্ঞান নায়েই ছাৰ আমি যিমানখিনি আপোনাৰ পৰা পাইছোঁ আৰু আপোনাৰ দৰে মহামনীষীক লগ পাই আমি ছাৰ আমি কিমান সৌভাগ্য ছাৰ হেৰি কিন্তু মোৰ কিন্তু বেছি আগ্ৰহৰ বস্তু ইনস্ক্ৰিপশ্যন মই ইনস্ক্ৰিপশ্যনৰ কাম কৰিছোঁ আৰু সংস্কৃত অসমীয়া কেইবাখনো পল্লীৰ পাঠ উদ্ধাৰ কৰা হৈছে তিব্বতী ভাষাৰ পল্লীৰ পাঠ উদ্ধাৰ কৰা হৈছে তিব্বতী তাৰপিছত আকৌ হেৰি আৰবিক ভাষাৰ মুদ্ৰাৰ পাঠ উদ্ধাৰ অযোগাত্মিকা ভাষা অশ্লিষ্ট অযোগাত্মিকা ভাষা তাত হেৰি বেলেগক সহায় ল'বলগীয়া হৈছে তিব্বতী ভাষা জানা মানুহৰ সহায় লৈ বুৰঞ্জীবিলাক তথ্য মোৰ মানে ভাষা বিজ্ঞানৰ ওপৰতো ছাৰ আপোনাৰ ভাষাটো কিন্তু তেওঁলোকৰ আৰবীৰো তেনেকুৱা মই আৰবী মাথা মুণ্ড একো নাজানো কিন্তু আৰবী জানা মানুহৰ ওচৰলৈ মুদ্ৰাটো লৈ গৈছোঁ যে আপুনি মোক এইটো শিকাই বুজাই দিয়ক তাৰপাছত তেওঁ যেতিয়া কৈছে যে ইয়াত এই লেখা আছে তেতিয়া মই তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই পেলাই আলোচনী দি দিছোঁ যে এনেকৈ কোনোবা লিপি বিশেষজ্ঞৰ দ্বাৰাই ছাৰে এইখিনি কৰিছে ছাৰে লিপিখিনি পূৰা গানখিনি লৈ লৈছে আগতে এইটো বয়সলৈকে জিজ্ঞাসু মনৰ তাৰমানে আমি কিমান ধন্য চাওকচোন ছাৰক লগ আৰু হেৰি নাই ইনস্ক্ৰিপশ্যনৰ প্ৰতি সাঁচিপাতৰ পুথিৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী অতি কম নাই ছাৰ আমি পোৱাই নাছিলোঁ আমি এতিয়াহে উঠি আহিছোঁ যে আমাৰ আগ্ৰহে নাই ছাৰ আমাৰ আগ্ৰহটো কম সাঁচিপাতৰ প্ৰতি মোৰ আছে এতিয়াহে ছাৰ আপোনাৰ পৰা শিকিবলৈ পালোঁ ছাৰ আপোনালোকৰ মই তাৰমানে ছাৰ মোৰ ঘৰখনতো তেনেকুৱা সংস্কৃতৰ পৰিৱেশ নাই কিন্তু দেউতা অলপ এই শংকৰদেৱৰ পুথি যিবিলাক অলপ পঢ়ে দেউতাকেই সুধি থাকোঁ তাৰমানে আগতে কোনে লিখিছিলে কোনে হাতেৰে লিখিছিলে নে আগতে কি সৰুৰ পৰাই সুধি ইমান কষ্ট কৰি কোনে লিখিছে দেউতাই কয় তেতিয়া সাঁচিপতীয়াত লিখিছে কিন্তু ক'ত আছে কি কথা ইমানখিনি দেউতাৰো জ্ঞান নাই কাৰণ দেউতা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইমানখিনি খালি এইটো অগৰুত লিখাটো কিন্তু কৈছে যিহেতু তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছিল এই অগৰু বৃক্ষৰ ছালত যে অগৰু গছো আছে আমাৰ ঘৰত অগৰু গছো আছে আমাৰ দেউতাই তাৰমানে হেৰি ডিপাৰ্টমেণ্টৰ বয়স এই ৰিটায়াৰ হোৱা বেছি দিন হোৱা নাই 19ত ৰিটায়াৰ হৈছেহে প্ৰথম সন্তান নেকি তুমি হয় তেতিয়াতো ৰিটায়াৰ হোৱা বেছি বয়স নহ'বই মোৰ ৰিটায়াৰ হোৱা 20 বছৰ হ'ল হয় হয় মোৰ মানে এই জিজ্ঞাসাটো আছে কাৰণে মানে চাকৰি কৰিছোঁ যদিও আকৌ আহি পেলাই এতিয়া গৱেষক হিচাপে তাৰমানে আমি পাণ্ডুলিপিৰ সময়ত যিমানখিনি জ্ঞান পালোঁ ছাৰ আমাৰ ছাৰ আপোনাৰ সময়লৈকে যদি থাকোঁ ছাৰ ভগৱানে নকৰক
বহুতখিনি কাম কৰিব ইচ্ছা ছাৰ মন ছাৰ পাণ্ডুলিপিৰ ওপৰত ছাৰ ইচ্ছা আছে বহুত কাম বাকী আছে দেই অজস্ৰ কাম বাকী আছে হয় ছাৰ এতিয়া আপোনাৰ সেইটো কৰ্তব্য আপোনাৰ কৰ্তব্য হ'ল ছাৰ আমাক শিকাই লৈ যোৱা ছাৰ আশীৰ্বাদ দি ছাৰ আমাক আগবঢ়াই লৈ গ'লে আমি চেষ্টা কৰিব পাৰিম মোৰ গুৱাহাটী ইউনিভাৰ্চিটিত ৰিচাৰ্চ স্কলাৰ আছিলোঁ হয় ছাৰ হেৰি PhD কৰিবৰ কাৰণে যোনে আহে তাক মই যদি হেৰি ইনস্ক্ৰিপশ্যনৰ সম্পৰ্কে কওঁ যাৰ আগতে কওঁ পলায়তী সজীৱতী বাচিবলগীয়া এনেকৈ মই কাৰোবাক কিবা কিবি এনেকুৱা প্ৰস্তাৱ দিওঁ কিন্তু তাক কোনেও মানে এইটোত আগ্ৰহী নহয় মানে সহজ বিষয় এটা লাগে অমুকৰ কবিতাত প্ৰেম অমুকৰ কবিতাত প্ৰকৃতি অমুকৰ গল্পত অমুক এইবিলাক কৰি ভাল পায় ইউনিভাৰ্চিটি লৈ গ'ল 2-4খন থিচিছ চালে ইয়াৰ পৰা অলপ তাৰ পৰা অলপ সংগ্ৰহ কৰিলে হৈ গ'ল ছাৰে কৈছে মেনুস্ক্ৰিপ্টৰ ওপৰত কাম কৰিব লাগে বহুতখিনি কাম আছে পাণ্ডুলিপিৰ ওপৰত এডিট কৰা মই হেৰি এই আমাৰ তেজপুৰৰ এখন সত্ৰত পুথি এখন পালে ব্ৰহ্মপুত্ৰৰ পুথি এখন তাৰপাছত ৰাইজে আৰু মোক নি পেলাই আদৰ সাদৰ কৰি পেলাই মোক পুথিখন মোৰ হাতত চম্ভাই দিলে যে আপুনি এইখন পুথি পঢ়ি ইয়াত কি বিষয়বস্তু আছে জানি আমাক ক'ব লাগে ইতিমধ্যে বানপানীত আহিছে একেবাৰে বস্তুটোৰ অৱস্থাই নাই মই প্ৰায় এটা বছৰ লাগি মেলি গোটেই পুথিখন চিনাক্তকৰণ কৰিবলৈ গোটেই ক'লোঁ যে ৰাইজক বোলে এইখন উত্তৰাখণ্ড ৰামায়ণ ৰাইজৰ বিৰাট ফূৰ্তি আৰু মানে ছাৰ বোলো সেই আছে পাথৰ ধাৰ আছে পাথৰ ধাৰ বহুতখিনি আছে কৈছে ন পাথৰ ধাৰ থকা বুলি মিটিং নকৰে বিৰাট ডাঙৰ মিটিং পাতিলে ৰাজহুৱা যে ছাৰে আজি এইটো বিষয় ক'ব মই কৈ পেলাই তেওঁলোকক বুজাই দিলোঁ এনেধৰণে অলপ নাই ছাৰ য'ত সামান্য কাম কৰা গৈছে এগৰাকী আছে বুলি কৈছিলে নগাঁৱৰ কি নাম ক'লে নৰেন কলিতা ছাৰ আচলতে এই আজি যে ল'ৰা ছোৱালীখিনি ইমান আগ্ৰহ কৰিলে সেইকাৰণে উৎসাহ পোৱা যায় যে আগ্ৰহ কৰা মানুহ আছে যে সেইকাৰণে উৎসাহ কষ্ট কৰিব পৰা যায় ছাৰে বোলে আমাৰ কাৰণে উৎসাহ বেছি পাইছে বুলি আমাৰ আগ্ৰহৰ কাৰণে সেইকাৰণে মই বেছি উৎসাহ পাইছোঁ ছাৰে কৈছে একো দৌৰা দৌৰি নাই 5টাৰ পিছলৈকে কৈ থাকিব পাৰিম তাৰমানে হেৰি হ'ল ইয়াত বাৰু ক্লাছ শেষ কৰি বহি থাকিম বেলেগ কথা তাৰমানে ড্ৰাইভাৰজনকে হেৰি ইণ্টাৰভিউ দিব গ'ল খানাপাৰা একদম নলবাৰীৰ পৰা খানাপাৰা শেষ কৰি আগতে কি কৈছে যে ছাৰৰ যিখিনি অভিজ্ঞতা ছাৰৰ লগত কথা পতা ইমানখিনি সৌভাগ্য হৈছে বিশিষ্ট ব্যক্তি